আজি মেনষ্ট্ৰুৱেল হাইজিন প্ৰডাক্টৰ ওপৰত অলপ ক'বলৈ আহিছোঁ। আমাৰ মহিলাসকলে বিভিন্ন ধৰণৰ মেনষ্ট্ৰুৱেল হাইজিন প্ৰডাক্ট ব্যৱহাৰ কৰি আহিছে আৰু এগৰাকী মহিলা ঋতুৱতী হোৱাৰ পিছত অৰ্থাৎ ছোৱালী এজনীৰ প্ৰথম মাহেকীয়া হোৱাৰ পিছত তেওঁৰ বয়সত মাহেকীয়া বন্ধ হোৱালৈকে প্ৰায় 400টা পিৰিয়ডছ হয়। অৰ্থাৎ কিছুমান মহিলাৰ 400তকৈ বেছি মেনষ্ট্ৰুৱেশ্যন চাইকেলছ তেওঁৰ জীৱন কালত হ'ব পাৰে। গতিকে এইখিনি সময়ত তেওঁ কি মেনষ্ট্ৰুৱেল হাইজিন প্ৰডাক্ট ব্যৱহাৰ কৰিছে তাৰ ওপৰত তেওঁৰ স্বাস্থ্য বহুত ডিপেণ্ড কৰিব বা নিৰ্ভৰ কৰিব। ইয়াৰ ওপৰত এইখিনিতে আপোনালোকে নিশ্চয় মোৰ লগত সন্মত হ'ব। আমাৰ মা আইতাসকলে কাপোৰ ব্যৱহাৰ কৰিছিলে আৰু তেওঁলোকে সেইখিনি ধুই শুকুৱাই আকৌ ব্যৱহাৰ কৰিছিলে। ইয়াৰ পিছত এনেকুৱা ধৰণৰ কিছুমান চেনিটেৰী পেড ওলালে বজাৰত আৰু বিভিন্ন কোম্পানীয়ে বিভিন্ন ধৰণৰ চেনিটেৰী পেড উলিয়ালে আৰু ইয়াৰ পৰা আমাৰ মহিলাসকলৰ বহুত সুবিধা হ'ল আৰু তাৰপিছত আৰু আন কিছুমান মেনষ্ট্ৰুৱেল হাইজিন প্ৰডাক্ট আছে যিবিলাকৰ বিষয়ে আমি জনাটো উচিত, কাৰণ সেইবিলাকৰ পৰাও কিছুমান বহুতখিনি সুবিধা মহিলাসকলৰ হয়। যেনেধৰণৰ এনেকুৱা ধৰণৰ কিছুমান মেনষ্ট্ৰুৱেল কাপ পোৱা যায়। এইবিলাকে তেজ শুহি নলয়, কিন্তু ইয়াতে তেজবিলাক ইয়াতেই জমা হয় আৰু মহিলাসকলে এইখিনি আকৌ তেওঁ লেট্ৰিনত বা বেচিনত এইখিনি পেলাই দিব পাৰে আৰু আকৌ সেইটো ধুই পেলাই আকৌ এইটো ব্যৱহাৰ কৰিব পাৰে। এনেকুৱা এটা কাপ প্ৰায় 6 পৰা 8 বছৰ পৰ্যন্ত যাব পাৰে। গতিকে এইবিলাক কাপো ব্যৱহাৰ কৰাৰ কিছুমান সুবিধা আছে। ইয়াৰ লগতে কিছুমান টেম্পন পোৱা যায়। সেই টেম্পনবিলাক এনেকুৱা পেকেটত পায় আৰু খুলি দিলে সি এনেকুৱা নিচিনা হয় আৰু এইবিলাকো জনীৰ ভিতৰতে ভৰাব লাগে আৰু ই তেজ শুহি লয়। গতিকে এনেকুৱা ধৰণৰ কিছুমান হাইজিন প্ৰডাক্টটো থাকে আৰু লগতে কিছুমান ক্লথ পেড আজিকালি ওলাইছে। এইবিলাকো ধুই শুকুৱাই লৈ পেলাই ল'ব পাৰে আৰু এইবিলাকো পকেট ফ্ৰেণ্ডলি হয় আৰু এইবিলাকো চেনিটেৰী পেডৰ নিচিনাকৈ বেগত ভৰাই লৈ ফুৰিব পাৰে। এইখিনি জনাটো খুবেই দৰকাৰ, কাৰণ বিভিন্ন সকলোৰে নিডবিলাক অৰ্থাৎ দৰকাৰবিলাক বেলেগ বেলেগ হয় আৰু মই আশা কৰিম যে মই এটা চিৰিজ উলিয়াব আৰম্ভ কৰিছোঁ কেনেকৈনো মেনষ্ট্ৰুৱেল কাপছ ব্যৱহাৰ কৰিব পাৰি, কেনেকৈনো এনেকৈ টেম্পনছ ব্যৱহাৰ কৰিব পাৰি আৰু সকলোবিলাক বস্তুৰে কি কি সুবিধা আছে অসুবিধা আছে সেইখিনি তথ্য আমি দিবৰ কাৰণে এটা ভিডিঅ'ত যত্ন কৰিম। এনেকৈ এটা চিৰিজ বনাবৰ কাৰণে চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভাল পাব। ধন্যবাদ।